জুবিন গাৰ্গবিহীন অসমে ভৰি থলে ২৫টা দিনত। মানুহ ভাল পোৱা জুবিন গাৰ্গক আজিও আৱৰি আছে মানুহে। আজিও শুকোৱা নাই অনুৰাগীৰ চকুলো। সোণাপুৰৰ জুবিন সমাধি ক্ষেত্ৰত দিনে নিশাই এতিয়াও মানুহৰ ভিৰ। জুবিন গাৰ্গৰ বিয়োগে অসমৰ সাংস্কৃতিক জগতখনত কিমান প্ৰভাৱ পেলাইছে সেয়া কেতিয়াও কৈ শেষ কৰিব নোৱাৰি। অসমৰ প্ৰতিজন মানুহে অনুভৱ কৰিছে জুবিনৰ অনুপস্থিতি কিমান কষ্টকৰ। মানুহে অনুভৱ কৰিছে সাধাৰণ জীৱনলৈ ঘূৰি আহিবলৈ কিমান কষ্ট হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত। ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ অনাৰ পৰা প্ৰথমে সৰু সজাই তাৰ পাছত সোণাপুৰলৈ নিয়াৰ পৰতো লাখ লাখ মানুহৰ মৰম আৰু শ্ৰদ্ধাই আৱৰি ৰাখিছিল জুবিন গাৰ্গক। সেইদিনা সোণাপুৰত তেওঁৰ শেষ বিদায়ৰ সময়ছোৱাত সৃষ্টি হৈছিল এক অভাৱনীয় পৰিৱেশ। কেতিয়াও কোনেও নেদেখা এক পৰিৱেশৰ সৃষ্টি কৰিছিল অনুৰাগীয়ে। সেই ধাৰা যেন আজিও অব্যাহত আছে। দিনে নিশাই সোণাপুৰৰ জুবিন ক্ষেত্ৰত মানুহৰ ভিৰ। জুবিন সমাধি ক্ষেত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে ভিৰ কৰিছেহি। জুবিন ক্ষেত্ৰ এতিয়া ৰূপান্তৰ হৈছে মন্দিৰলৈ আৰু মায়াবিনী হৈ পৰিছে প্ৰাৰ্থনা। এয়া সোমবাৰৰ দৃশ্য। বিৰদি বাট নোপোৱা অৱস্থা চৌদিশে। প্ৰাণৰ শিল্পীগৰাকীক আজিও শ্ৰদ্ধাঞ্জলি জনাবলৈ হাজাৰ হাজাৰ মানুহ আহিছে। সোণাপুৰলৈ জুবিন অনুৰাগীৰ সোঁত বৈছে। দিনৰ ভাগৰ পৰা ৩০,০০০ অনুৰাগী আহি ভিৰ কৰিছে জুবিন ক্ষেত্ৰত। সন্ধিয়াও কমা নাই অনুৰাগীৰ ভিৰ। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে অনুৰাগীৰ উপস্থিতিয়ে। সকলোৱে চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে হিয়াৰ আমঠু জুবিন গাৰ্গক। সকলোৰে এটাই দাবী, ন্যায় পাব লাগে অসমৰ সাৰ্থক জুবিন গাৰ্গে। মৰাক লৈ যিকেইজন মানুহ পাইছে তাইৰ লগত ঠেলি আনি আনি মাৰি 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 কিহৰ কাৰণে নহয় কিন্তু চৰকাৰখনে আজি ৩০ দিন হৈ একো কৰিব পৰা নাই। আপোনালোকে কি দেখিছে? আমাৰ নেতাবিলাকে ৰাতিপুৱা এটা কথা কয়, এনেকে আমি ন্যায় পাম নেকি? ৰাতিপুৱা এটা কথা, গধূলা এটা কথা, নহব এনেকে। এইবিলাক মানি লোৱা নহব। আমাক ন্যায় লাগিব। উল্লেখ্য যে সোণাপুৰৰ জুবিন সমাধি ক্ষেত্ৰৰ লগতে ৰাজপথতো দেখিবলৈ পোৱা গৈছে ভিৰ। ৰৈ গৈছে উজনিৰ পৰা নামনিলৈ অহা গাড়ীসমূহ বা নামনিৰ পৰা উজনিলৈ যাবলৈ ধৰা গাড়ীসমূহো। ইফালে জানিব পৰা মতে শীঘ্ৰেই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰক লৈ প্ৰকাশ পাব নতুন নিৰ্দেশনা। অনুৰাগীৰ প্ৰৱেশ আৰু প্ৰস্থানৰ ক্ষেত্ৰতো প্ৰকাশ পাব পাৰে চৰকাৰী নিৰ্দেশনা। ইতিমধ্যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যস্তনী। নিয়োগ কৰা হৈছে অতিৰিক্ত আৰক্ষীও। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।